এবার খবর রাজনীতির 2024 পূর্বে বিজেপির বৃহৎ রাজনৈতিক বাজি আরএসএসৰ সকিয়নিৰ পাছত এবাৰ রণনীতিত ব্যাপক সালসলনি দেখিবলৈ পোৱা গৈছে বিজেপিৰ লোকসভাৰ ৰণত নমাব এতিয়া 1 ডজন কেন্দ্ৰীয় মন্ত্ৰী ৰাজ্যসভাৰ সাংসদ 12 গৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ তালিকা সাজু কৰিছে আৰু এই তালিকাত আছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম এই মুহূৰ্তৰে এক ডাঙৰ খবৰ 12 জনকৈ কেন্দ্ৰীয় মন্ত্ৰীক 2024 লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত নমাব বিজেপিয়ে আৰু এই 1 ডজন কেন্দ্ৰীয় মন্ত্ৰী বৰ্তমান ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈ আছে সংসদত ইতিমধ্যে 12 বিয়াগম কেন্দ্ৰীয় মন্ত্ৰীক 2024 লোকসভা নিৰ্বাচনৰ বাবে সাজু হ'বলৈ নিৰ্দেশ জাৰি কৰিছে বিজেপি নেতৃত্বই মন্ত্ৰীসকলক নিজ নিজ সমষ্টি নিৰ্বাচন কৰিবলৈ কোৱা হৈছে বিজেপিৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ এই ৰাজনৈতিক এটা সাল বুলি আসামে বিবেচিত কৰিছে আৰএসএসৰ শেহতীয়া সকিয়নিৰ পাছতে নিজৰ নিৰ্বাচনী ৰণনীতিত ব্যাপক পৰিৱৰ্তনৰ দিশে অগ্ৰসৰ হোৱা বিজেপি নেতৃত্বৰ এই এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত বিজেপিৰ এই সিদ্ধান্তই জোকাৰণি তুলিছে দলটোৰ ভিতৰ চৰাটো ইতিমধ্যে সাজু হৈ উঠিছে 12 গৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ তালিকা য'ত আছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ দৰে বিয়াগম মন্ত্ৰীৰ নাম ৰাজ্যসভাৰ পৰামৰ্শ 2024 লোকসভা নিৰ্বাচনত পোনপটীয়া ভোট যুদ্ধত নামিব লাগিব এই সকল কেন্দ্ৰীয় মন্ত্ৰী আৰু ইতিমধ্যে তামিলনাডুৰ পৰা লোকসভা নিৰ্বাচনত সীতাৰমণ আৰু জয়শংকৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো এক প্ৰকাৰ খাটাং বুলি প্ৰকাশ কৰিছে সূত্ৰই এই দুই মন্ত্ৰীৰ উপৰিও বাণিজ্য মন্ত্ৰী পীয়ূষ গোয়েলক মহাৰাষ্ট্ৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক ওড়িশাৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু হ'বলৈ কোৱা হৈছে একেদৰে উদ্যোগ মন্ত্ৰী নাৰায়ণ ৰাণে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱকো লোকসভাৰ 2024 লৈ সাজু হোৱাৰ নিৰ্দেশ বিজেপিৰ এই গুৰুত্বপূৰ্ণ তালিকাত আছে অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈ কেন্দ্ৰীয় মন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱালৰ নাম 2024 লোকসভাৰ বাবে সোণোৱালক নিজৰ পছন্দৰ সমষ্টি নিৰ্ধাৰণৰ বাবে জনাইছে কেন্দ্ৰীয় নেতৃত্বই যদি এই হয় তেন্তে ডিব্ৰুগড় অথবা লখিমপুৰৰ পৰা 2024 লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে সৰ্বানন্দ সোণোৱালে তেনে পৰিস্থিতিত সাংসদ প্ৰধান বৰুৱা আৰু ডিব্ৰুগড়ৰ সাংসদ ৰামেশ চট্টেলীৰ ভিতৰত যিকোনো এজনে টিকট হেৰুৱাব পাৰে বুলি চৰ্চা চলিছে বিজেপি নেতৃত্বৰ এনে বৃহৎ সিদ্ধান্তত এতিয়া দলৰ ভিতৰ চৰাটো সৃষ্টি হৈছে প্ৰতিক্ৰিয়া অৱশ্যে সমগ্ৰ বিষয়টো সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব কেন্দ্ৰীয় নেতৃত্বই তেনে স্থলত অনাগত সময়ত স্পষ্ট হৈ পৰিব সমগ্ৰ প্ৰক্ৰিয়াটো আজিলৈ শব্দে ইমানেই সময় হৈছে বাণিজ্যিক বিৰতিৰ পাছত উভতি যাম দীপক নৱনীতাৰ ওচৰলৈ